বশিষ্ঠ আৰক্ষীৰ জালত 7 দুধৰ্ষ অপৰাধী। গৰু চুৰি, এটিএম লুটপাট, ডকাইতিৰ পৰা ঘৰৰ চুৰি কাণ্ডলৈকে সকলোতে এক্সপাৰ্ট গেংটোৰ সদস্যসকল। গুৱাহাটীত সন্ত্ৰাসৰ সৃষ্টি কৰা 7 দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় মহানগৰ আৰক্ষীয়ে। গৰু চুৰ, চিলনী চুৰৰ পৰা এটিএম লুটপাটৰ ঘটনালৈকে ডকাইতিৰ পৰা ঘৰৰ চুৰি কাৰ্যলৈকে সকলোতে এই গেংটোৱে ধাৰাবাহিকভাৱে সংঘটিত কৰি গৈছিল একাধিক অপৰাধ। অৱশেষত বশিষ্ঠ আৰক্ষীৰ জালত পৰিল ৰাজ্যজুৰি সন্ত্ৰাস সৃষ্টি কৰা 7জনীয়া দুধৰ্ষ ডকাইতৰ দলটো। দীৰ্ঘদিন ধৰি আৰক্ষীৰ চকুত ধূলি দি অহা এই গেংটো কৰায়ত্ব কৰিবলৈ আৰক্ষীয়ে চলাইছিল তীব্ৰ অভিযান। অৱশেষত হাজো, নলবাৰী, আদাবাৰী আৰু 9 মাইলৰ পৰা গ্ৰেপ্তাৰ গেংটোৰ সদস্যক। ধৃত ডকাইতকেইটাৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে অপৰাধ কাৰ্যত ব্যৱহৃত বহু সামগ্ৰী। জব্দ কৰা হৈছে ৰছী, চোকা চুৰি, নগদ ধনৰ লগতে 4টাকৈ মোবাইল ফোন। 7জনীয়া গেংটোৰ পৰা জব্দ এখন নম্বৰ প্লেটবিহীন বিলাসী গাড়ী। গেংটোৱে গাড়ীৰ ভিতৰত চুৰি গৰু লুকুৱাবলৈ সাজি লৈছিল আছুতীয়া কক্ষ। 7 দুৰ্ধৰ্ষ গৰুচুৰ বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে। এইদৰে ব্ৰেণ্ড নিউ গাড়ী ব্যৱহাৰ কৰি গুৱাহাটী মহানগৰীত সন্ত্ৰাসৰ সৃষ্টি কৰে। এয়া এখন ব্ৰেণ্ড নিউ বিলাসী বাহন আৰু এই বাহনখনৰ ভিতৰতে আছে বিশেষ চেম্বাৰ। তেওঁলোকে নিজৰ সুবিধাৰ বাবে এই বিশেষ চেম্বাৰ নিৰ্মাণ কৰিছে আৰু এই স্থানতেই গৰু চুৰি কৰি তেওঁলোকে মেঘালয়ত সেই গৰু ছাপ্লাই দিয়ে। বশিষ্ঠ আৰক্ষীৰ জালত পৰিছে এই 7 দুৰ্ধৰ্ষ গৰু চুৰ। কেৱল গৰু চুৰেই নহয়, বিভিন্ন স্থানত এটিএমো চুৰ কৰে এই দুৰ্ধৰ্ষ গেংটোৱে। চিচিটিভি কেমেৰাত বন্দী হৈছিল গেংটোৱে মহানগৰীৰ জয়ানগৰৰ এটা গোহালিৰ পৰা গৰু চুৰিৰ এক দৃশ্য। প্ৰথমে গাড়ীৰ সহায়ত চুৰি কৰা গৰু আছুতীয়া কক্ষত লুকুৱাই সৰবৰাহ কৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ। গুৱাহাটীৰ আশে-পাশে চুৰি কৰা গৰু সৰবৰাহ হয় মেঘালয়লৈ। কেৱল গৰু আৰু ডকাইতিয়ে নহয়, আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে আন এক বিস্ফোৰক তথ্য। এই গেংটোৱে বিভিন্ন স্থানত এটিএম লুটপাট, ডকাইতিৰ সৈতেও জড়িত থকাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। গৰু চুৰিছিল আপোনাৰ 19 তাৰিখে ৰাতিপুৱা, মানে তাতে 2টা গৰু চুৰিছিল জয়ানগৰৰ পৰা। তো সেই ইনভেষ্টিগেশ্যনত আমি 7জন মানুহ এপ্ৰিহেণ্ড কৰিলোঁ, হাৰ্ডক'ৰ ক্ৰিমিনেলছ এইবিলাক। তেওঁলোকে গৰু চুৰিৰ লগতে ডকাইতি হওক, এটিএম হওক বা আৰু বাগলাৰী কেছত হওক জড়িত আছে। আৰক্ষীৰ জালত পৰা এই দুধৰ্ষ চুৰ ডকাইতকেইটা ক্ৰমে আব্দুল্লাহ আলী, জাকিৰ আলী, অজনুৰ আলী, চান্ত মহম্মদ আলী, মুস্তাফা আহমেদ, কাফিদুদ্দিন আলীৰ লগতে বাদশ্বাহ আলী। বৰ্তমান আৰক্ষীয়ে ধৃত অপৰাধীকেইটাক জেৰা অব্যাহত ৰাখিছে। অতি শীঘ্ৰেই এই গেংটোৰ সৈতে জড়িত আন কেইবাটাও অপৰাধী গ্ৰেপ্তাৰ হোৱাৰ সম্ভাৱনা। ভিডিঅ' জাৰ্নেলিষ্ট হীৰকজ্যোতি কলিতাৰ সহযোগত সুকল্যাণ ৰাজখোৱা আৰু দেৱজিৎ কলিতাৰ প্ৰতিবেদন NKTV+।